হেল্ল' ফ্ৰেণ্ড, অলপ ব্ৰইলাৰ মাংস লৈ আহিছিলোঁ, তাকে অলপ বইল কৰিলোঁ। ব্ৰইলাৰ মাংস, গাহৰি মাংস আনিব গৈছিলোঁ, কিন্তু গাহৰিটো যোৱাকালি নাছিলে বুলি লৈ নাহিলোঁ। এতিয়া গাহৰিটো ব্ৰইলাৰটো অলপ বইল কৰি লৈছোঁ, আপোনালোকে বইল কৰি ল'ব ব্ৰইলাৰ মাংস। হৈছে অলপ গল্ডেন ব্ৰাউন হৈ আছে, চাই থাকক ভিডিঅ'টো। আজি খোৱাৰ ভিডিঅ' বনাই আছোঁ। মই এনেকৈ হালধিটো দি লওঁ আগত, আপোনালোকে হয়তো এনেকৈ তেলানীত হালধিটো নিদিয়ে চাগে, বহুতেই নিদিয়ে, বহুতেই দিয়ে। চাই থাকক ভিডিঅ'টো। অকল ৰচুন, নহৰু আৰু জলকীয়া, আদা নাই, আদা মই ইমান এটা ভাল নাপাওঁ। অকল আজি আলু দিয়া নাই, আলু মই ইমান এটা ভাল নাপাওঁ মাংসত। অকল শুকান ভাজি হ'ব এইটো, বইল দালি আছে লগত, বইল দালি খাই ভাল লাগে। মাংসটো ড্ৰাই শুকান ফ্ৰাই হ'লে অলপ ভাল লাগে মানে। ব্ৰইলাৰ মাংসত, ব্ৰইলাৰ চিকেনত পানী দিলে ইমান এটা মই ঠিক নাপাওঁ। মানে মাংস ল'ৰা মানুহটো অলপ জানো বাৰু কেনেকৈ বনাব লাগে। অঁ, জনাই দিব ফ্ৰেণ্ড, জনাই দিব এবাৰ। বেছি মছলা নিদিওঁ বাৰু, মই মছলা নাখাওঁৱেই। অকল পাঁচফোৰণ মছলা দিছোঁ আৰু তেজপাতটো জানে আপোনালোকে, তেজপাত খাব লাগে। বহুতে নাজানে, তেজপাতৰ গুণ নাজানে বহুতে, সেইকাৰণে আপোনালোকে খোৱা কৰক তেজপাত। আমাৰ ভাগিনৰ অৱস্থা বেয়া, পইচা পাতি নাই, হাত চিলাই কৰি আছে। দৰ্জীত 10 টকা দিলে হৈ যায়, তাত 10 টকা এটা দিবলৈ সক্ষম মানে। একচুৱেলি দৰ্জীৰ কথা নহয়, ইয়াত দৰ্জীয়ে নাই, সেইটোহে প্ৰব্লেম দেই। ইয়াত দৰ্জী পাব টান মানে, দৰ্জী ইয়াত নায়েই, সেইকাৰণে হাত চিলাই কৰি আছোঁ। আৰু ইয়াত গুলি সূতাও নাই, অসমৰ পৰা অনা গুলি সূতা। বেজি পাবলৈ টান, মানে বেজি পায়, কিন্তু আমি বুজি নাপাওঁ যে কি কয় বেজিটো ইয়াত। সেইকাৰণে বেয়া। বেজি বুলি ক'লে কি বা ভাষা, বেজি বুলি ক'লে আকৌ বেয়াও হ'ব পাৰে না, থাপৰাই দিব দেই। হাত চিলাই মাৰি আছোঁ, হ'লেও মাজে মাজে মন যায় চিলাই কাম কৰি, মানে মানুহজনে ব্লাউজখনকে চিলাই থাকিম নিচিনা মন লাগে কেতিয়াবা। এইটো অভিজ্ঞতা আছে নে কি? হয়, ব্লাউজখনকে চিলাই থাকিম আৰু। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণলৈকে। আজি ভিডিঅ'টো অলপ বেলেগ হ'ব গৈ আছে। পেনখন একচুৱেলি নতুনে, এইখন নতুন পেন, একদিনে পিন্ধাই নাই, অলপ মানে ডাবল চিলাই দি আছোঁ। হয় নহয়, কওক কিবা এটা কওক, আপুনি কওক। ধুনীয়া মানে ধুনীয়া। মাংস এতিয়া হৈ গৈছে আমাৰ, এতিয়া মাংস হৈ গৈছে। ভাবিব মাংস ইমান অকণমান বুলি ভাবিব, কিন্তু মানুহ আমি নাই বেছি তেনেকৈ, আৰু বেছি মাংস খাবও নোৱাৰোঁ, কিন্তু ডেইলি অলপ লাগে। এনেকৈ আমি 3জন মানুহ, আধা কিলো মাংস মানে জোখৰ হৈ যায় আৰু, হয়নে নহয় জনাই দিব। মাংস এনে স্বাস্থ্যৰ কাৰণে ভাল নহয়, কিন্তু বৰ্তমান আমি